নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি নগৰৰ নিকটৱৰ্তী ভূতপাৰাত। আৰু ভূতপাৰাত আজি ঢেকিয়াজুলি সমজিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হৈছে। আৰু ইতিমধ্যে এই কাৰ্যালয়ৰ শুভ উদ্বোধন কৰিছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে। আৰু ভিতৰত ইতিমধ্যে উদ্বোধনী সভা চলি আছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি নগৰৰ নিকটৱৰ্তী ভূতপাৰা। আৰু এই ভূতপাৰাত আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ঢেকিয়াজুলি সমজিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হৈছে। আৰু আজিৰে পৰা প্ৰতিটো কাম কাজ প্ৰশাসনিক কাম কাজ ইয়াত চলিব আৰু সুকীয়াকৈ ইয়াত প্ৰশাসনিক কাম কাজসমূহ চলাব পাৰিব ৰাইজে। আৰু এই উদ্দেশ্যৰেই আজি মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে এনেদৰে ঢেকিয়াজুলি সমজিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হৈছে। আৰু ইতিমধ্যে মন্ত্ৰী অশোক সিংহলে এই কাৰ্যালয়ৰ শুভ উদ্বোধন কৰিছে। আৰু এই উদ্বোধনী অনুষ্ঠানত শোণিতপুৰ জিলাৰ আয়ুক্ত, শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, শোণিতপুৰ জিলাৰ আৰু কেইবাগৰাকীও আৰক্ষী বিষয়াৰ উপস্থিতিত মন্ত্ৰী অশোক সিংহলে এই কাৰ্যালয়ৰ শুভ উদ্বোধন কৰিছে। অজস্ৰ লোকৰ উপস্থিতিত, বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ উপস্থিতিত ঢেকিয়াজুলি সমজিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ আজি শুভ উদ্বোধন কৰা হ'ল। আৰু ইয়াতে মন্ত্ৰী অশোক সিংহলৰ লগতে কেইবাগৰাকীও উচ্চস্তৰীয় প্ৰশাসনিক বিষয়া ইয়াত উপস্থিত আছিল। আৰু সকলোৰে উপস্থিতিত এই ঢেকিয়াজুলি সমজিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হ'ল। আজিৰে পৰা প্ৰতিটো কাম কাজ কাৰ্যকৰী হোৱাকৈ এই কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হৈছে। আৰু ইয়াতে আছে শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ। আমি তেখেতৰ পৰা বিশেষতে কিছু কথা জনাৰ চেষ্টা কৰিম। ছাৰ, আজি ঢেকিয়াজুলি সমজিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হ'ল। আজিৰ পৰা সম্পূৰ্ণ কাম কাজ ইয়াত চলিব, কি ক'ব আজিৰ দিনটোত? হয়, আমাৰ সমজিলা আৰক্ষী অধীক্ষক ইয়াতে 26 মে' তাৰিখে দায়িত্বভাৰ লৈছিলে, কিন্তু আজি তেওঁৰ পূৰ্ণাংগভাৱে তেওঁৰ সমজিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আমাৰ মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াই তেখেতে উদ্বোধন কৰি থৈ গৈছে। আৰু ইয়াৰ লগতে জিলাত SSPৰ যিখিনি শাখা চৰকাৰী নিয়ম নীতি অনুসৰি সমজিলা আৰক্ষী অধীক্ষকৰ তত্বাৱধানত আহি যাব এতিয়া। আৰু ঢেকিয়াজুলি ৰাইজে এতিয়া যিখিনি কামৰ কাৰণে তেজপুৰ যাবলগীয়া হৈ আছিল সেইখিনি এতিয়াৰ পৰা ইয়াতে। হয়, ইতিমধ্যে শুনিলে শোণিতপুৰ জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই কথাখিনি জনালে। আৰু ইয়াতে আছে অসম গণ পৰিষদ দলৰ এগৰাকী নেতা ৰাতুল কুমাৰ নাথ। আমি তেখেতৰ পৰাও এই চেগতে এই কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে দীৰ্ঘদিনীয়া দাবীৰ আজি যেন অন্ত পৰিল। এইটো খুব আনন্দিত আমি আৰু সুখী যে এইটো এটা দীঘলীয়া পৰিক্ৰমাও গৈছে ঢেকিয়াজুলি ইতিহাসেদি। প্ৰায় 40টা বছৰ ধৰি এই অঞ্চলৰ বিভিন্ন ছাত্ৰ যুৱ সংগঠন, সামাজিক সংগঠন, ৰাইজে একেবাৰে প্ৰশাসনক কাষত বিচাৰিছিলে। মহকুমাৰ কাৰণে দীঘলীয়া দাবী চলি আহিছে, এইটো আৰু আপোনালোকে জানেই। গতিকে ইয়াক সমজিলালৈ যেতিয়া ৰূপান্তৰিত হৈছে, পৰিৱৰ্তিত হৈছে, আমি খুবেই আনন্দিত সেইকাৰণে যে এতিয়া আমি কাষতে কি বুলি সমজিলা আৰক্ষক পালোঁ, কাষতে আমি সমজিলা SP পালোঁ। প্ৰশাসনীয় স্তৰত ৰাইজৰ ওচৰলৈ প্ৰশাসন আগবঢ়াই অনাৰ ক্ষেত্ৰত বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি এটা সুদূৰ প্ৰসাৰী যি প্ৰক্ৰিয়া আৰম্ভ হৈছে, তাৰ কাৰণে আমি যথেষ্ট ধন্যবাদ দিছোঁ। আমি আনন্দিত। আৰু আজি অসমৰ ভিতৰতে প্ৰথম এইটো ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ কাৰ্যালয়, আমাৰ SP কাৰ্যালয়, সমজিলা SP কাৰ্যালয় ইয়াত স্থায়ীভাৱে স্থাপিত হ'ল। মাননীয় মন্ত্ৰী সিংঘল ডাঙৰীয়াই উন্মোচন কৰিলে। গতিকে আমি ইয়াৰ সমজিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনলৈ ইয়াৰ দুয়োগৰাকী CDC মেম আৰু আমাৰ CDSP ডাঙৰীয়াক ইয়াৰ অঞ্চলৰ ৰাইজৰ সকলো অভাৱ অভিযোগ পৰিপূৰণৰ ক্ষেত্ৰত যাতে সকলো ধৰণে আন্তৰিকতাৰে সহযোগ কৰে, আৰু এই ক্ষেত্ৰত আমিও সম্পূৰ্ণভাৱে সহযোগ কৰি যাম, আপোনালোকেও কৰি যাব। এইখিনি আজিৰ শুভ দিনত মোৰ শুভকামনা থাকিল। থেংক ইউ। হয়, ইতিমধ্যে শুনিলে অসম গণ পৰিষদ দলৰ নেতা ৰাতুল কুমাৰ নাথে কথাখিনি জনালে। এটা দীঘলীয়া পৰিক্ৰমা আছিলে ঢেকিয়াজুলিৰ। আজি প্ৰশাসনিক এটা বিশেষ মৰ্যাদা পোৱাৰ ক্ষেত্ৰত বহুতো দল সংগঠনে প্ৰতিবাদ কৰিছিলে, বহুতো দল সংগঠনৰ দাবী আছিল। আৰু এই দাবীৰ প্ৰতি সঁহাৰি জনাই আজি শুভ উদ্বোধন কৰা হ'ল ঢেকিয়াজুলি সমজিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়। আৰু এই কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আহিছে, আৰু সকলোৰে উপস্থিতিত এই কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হ'ল। আৰু ইয়াতে আছে ঢেকিয়াজুলি সমজিলা আৰক্ষী অধীক্ষক আমি ভাৰ্গৱমণি দাস। আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। আজিৰ পৰাই যিহেতু তেখেতে এই কাৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে, ছাৰ, আজিৰ পৰাই আপুনি ঢেকিয়াজুলি সমজিলা আৰক্ষী অধীক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে, কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটো খুবেই স্মৰণীয় দিন। আজি অসম চৰকাৰৰ তৰফৰ পৰা আমাৰ মন্ত্ৰী মহোদয় অশোক সিংহল ডাঙৰীয়াই আজি আমাৰ ঢেকিয়াজুলি
সমজিলা আৰক্ষী অধীক্ষক কাৰ্যালয়টো শুভ উন্মোচন কৰিছে। আমাৰ ইয়াৰ লগতে আমাৰ প্ৰশাসনৰ ফালৰ পৰা DC ছাৰ, আমাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, আমাৰ IGP ছাৰ আৰু সমূহ ঢেকীয়াজুলিৰ গণ্যমান্য ব্যক্তিসকল, আমাৰ প্ৰেছ ক্লাবৰ যিসকল আমাৰ ৰিপৰ্টাৰ আছে তেখেতসকল আৰু আমাৰ জিলা পৰিষদে হওক বা মিউনিচিপালিটি সকলোৱে আহি কিনে এটা অংশগ্ৰহণ কৰিছে আৰু খুব সুকলমে আমি আজি ইনগ্ৰেশ্যন চেৰেমনিটো আমি পালন কৰিলোঁ। এতিয়া নতুন দায়িত্ব, নতুন চিন্তাৰে আগবাঢ়িব লাগিব যাতে ঢেকীয়াজুলিবাসীক যিবিলাক ওজৰ আপত্তি আছে, যিবিলাক তেখেতলোকৰ অভাৱ অভিযোগ আছে, সেইখিনি সুকলমে যাতে সমাধান কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম। আজিৰ দিনটোত আপুনি কেনেধৰণৰ সঁহাৰি বিচাৰিব ৰাইজৰ পৰা? ৰাইজে যথেষ্টখিনি সঁহাৰি দিছে। আজি তেখেতলোকে আজি এই গৰিমামণ্ডিত যোনটো দিৱস, সেই দিৱসত আহি কিনে তেখেতলোকে আজি উপস্থিত হৈ সাহস আৰু তেখেতলোকে আশীৰ্বাদ আমাক আগবঢ়াইছে। তেখেতলোক এলে অহাৰ কাৰণে মই তেখেতলোকক শ্ৰদ্ধা আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে ঢেকীয়াজুলি সমজিলা আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাসে কথাখিনি জনালে। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ এই কাৰ্যালয় শুভ উদ্বোধন কৰা হ'ল আৰু এতিয়াৰ পৰা প্ৰশাসনিক প্ৰতিটো কাম কাজ ইয়াতে চলিব আৰু সকলোৱে আহক আৰক্ষী প্ৰশাসনৰ সহযোগত নিজৰ যি সমস্যা সমাধান কৰক আৰু সকলোৱে আৰক্ষীকো সহযোগ কৰক, আমিও তাৰে কামনা কৰিছোঁ। আৰু এনেদৰেই আজিৰ পৰা আপোনালোকৰ প্ৰতিগৰাকী ৰাইজৰ সুবিধা হোৱাকৈ এই ভোটপাৰাত শুভ উদ্বোধন কৰা হ'ল ঢেকীয়াজুলি সমজিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই এই কাৰ্যালয় উদ্বোধনী অনুষ্ঠানৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।